হেল্ল' গাইজ, মোৰ ফ্ৰী এডুকেশ্যন চেনেললৈ আপোনালোকক সকলোকে স্বাগতম। মই 10মান শ্ৰেণীৰ গণিতৰ গোটেইখিনি কণ্টেণ্ট ইউটিউবত আলোচনা কৰিম। আজি জাষ্ট এটা ডেমো ভিডিঅ' দেখুৱাৰ কাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ। চ' লেটছ ষ্টাৰ্ট দ্য কুৱেশ্যনছ অৰ চলিউশ্যন। চ' ইয়াতে আমাৰ ফাৰ্ষ্ট কুৱেশ্যনত দিয়া আছে যে আয়তাকাৰ মাটি এটুকুৰাৰ কালি 528 বৰ্গ মিটাৰ আৰু মাটি টুকুৰাৰ দিক ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি, তেন্তে মাটি টুকুৰাৰ দিক আৰু প্ৰস্থ উলিয়াব লাগে। চ' আমাৰ ফাৰ্ষ্টত চাব লাগিব যে যিটো আমাৰ কালি দিয়া আছে সেইটো কোনটো ইউনিটত দিয়া আছে। আমাৰ ইউনিটটো জানিব লাগিব। যদি আমাৰ বৰ্গ মিটাৰত দিয়া আছে তেন্তে তাৰ কাৰেস্পণ্ডিং প্ৰস্থ বা দৈৰ্ঘ্য দিয়া থাকিলে সেইটো আমাৰ কি মিটাৰত দিয়া থাকিব লাগিব। চ' আমি চাই লওঁ ফাৰ্ষ্টত আমাৰ কি আছে, বৰ্গ মিটাৰত দিয়া আছে, এইটো ঠিকেই আছে। আৰু দিছে কি ইয়াৰ দিক পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি। চ' এইটো 1টো মিটাৰত দিয়া আছে, তাৰমানে গোটেইখিনি আমাৰ ঠিকেই আছে। এতিয়া আমি ফাৰ্ষ্ট জানি লওঁ যে আমাৰ আয়ত হয় কি। আয়ত হ'ল যে আমাৰ পেৰালেল চাইজবিলাক ইকুৱেল হ'ব। এইটো পেৰালেল চাইজ আৰু এইটো পেৰালেল চাইজ ইকুৱেল, এইটো পেৰালেল চাইজ, এই দুটা বাহু আমাৰ ইকুৱেল হ'ব, এই দুটা বাহু ইকুৱেল হ'ব আৰু কোনকেইটা 90 ডিগ্ৰী হ'লে তাক আমি আয়ত বুলি কওঁ। এইটোক আমি কি বুলি ক'ম? আয়ত। এতিয়া আমাৰ আয়তৰ কালি কি? আয়তৰ কালি হ'ল আমাৰ এইখিনি হ'ল দৈৰ্ঘ্য বা দিক আৰু এইখিনি হ'ল প্ৰস্থ। এই প্ৰস্থ আৰু দৈৰ্ঘ্যৰ পূৰণফলক আমি কালি বুলি কওঁ। আমি জাষ্ট ইয়াতে লিখি লওঁ কালি মানে কি। চ' আয়তৰ কালি ইকুৱেল টু দিক ইনটু প্ৰস্থ। এইখিনি কনচেপ্ট আমি আগতে জানি ল'লোঁ, এইখিনিৰ পৰাই আমি কুৱেশ্যনটো ছল্ভ কৰিম। চ' ইয়াতে আমাৰ আয়তৰ কালি দিক ইনটু প্ৰস্থ। ইয়াতে আমাৰ কুৱেশ্যনটোত কৈছে কি কালি দিয়া আছে। এতিয়া আমাৰ পথালি মানে আমাৰ প্ৰস্থ। চ' পথালি আৰু দিক ইয়াৰ লগত ৰিলেটেড হৈ আছে। চ' আমাৰ দিক পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি, তাৰমানে আমাৰ কি পথালিটো ধৰিব লাগিব। চ' আমাৰ সেইকাৰণে ধৰা হৈছে যে ধৰা হ'ল প্ৰস্থ ইকুৱেল টু x মিটাৰ। এতিয়া আমাৰ দিক কি হৈ যাব? একৰ্ডিং টু কুৱেশ্যন মতে, প্ৰশ্ন মতে আমাৰ কি হৈ যাব? দিকটো হৈ যাব কি প্ৰস্থৰ দুগুণ। প্ৰস্থৰ দুগুণ কি হ'ব? x যদি আছে দুগুণ হ'লে 2 ইনটু 2 মাল্টিপ্লাই হৈ যাব, দুগুণ হৈ গ'ল। আৰু দুগুণতকৈ কি 1 মিটাৰ বেছি, 1 মিটাৰ বেছি মানে কি +1। এইটো হৈ গ'ল কি আমাৰ দৈৰ্ঘ্য বা দিক। এতিয়া আমি কালি উলিয়াবলৈ যাওঁ। চ' আমি জানো যে ইয়াৰ কালি হ'ল আয়তৰ কালি আমাৰ দিয়া আছে। আমি জানো দিক ইনটু প্ৰস্থ। দিক ইনটু প্ৰস্থ আমাৰ কালিখিনি দিয়া আছে। চ' দিক আৰু প্ৰস্থ মই উলিয়াই লৈছোঁ। চ' এই উলিয়াখিনিক আমি মাল্টিপ্লাই কৰিম। ইয়াতে দিকটো দিয়া আছে আমাৰ কি 2x + 1 ইনটু x ইজ ইকুৱেলছ টু আমাৰ কিমান দিয়া আছে কালি দিয়া আছে আমাৰ 528 বৰ্গ মিটাৰ। 528 বৰ্গ মিটাৰ। চ' এইখিনি আমি কেলকুলেশ্যন কৰিম। চ' এইটো কুৱেশ্যনটো হৈছে আমাৰ কি দ্বিঘাত সমীকৰণৰ কুৱেশ্যন। চ' আমাৰ এইখিনি বস্তু এতিয়া আমি কেলকুলেশ্যন কৰিলে এটা দ্বিঘাত সমীকৰণ হৈ যাব। সেই দ্বিঘাত সমীকৰণটো আমি এতিয়া ছল্ভ কৰিম। চ' ইয়াতে আমাৰ এই ওপৰৰখিনি মুছি দিব লাগিব, কাৰণ কুৱেশ্যনটো এইটো কিতাপত দিয়াই আছে আৰু মোৰ ইয়াতেও আছিলে। চ' আপোনালোকে এইখিনি নোট ডাউন কৰি ল'ব আগতে। তাৰপিছত মই এইখিনি কৰি ল'ব, তাৰপিছত মই কৰি দি আছোঁ গোটেইখিনি। এতিয়া আমি এইখিনি কেলকুলেশ্যন ওপৰত কৰি লওঁ। 2x + 1 ইনটু x ইজ ইকুৱেলছ টু 528। ইয়াৰে পৰা আমি এই xটো ইয়াৰ লগত এবাৰ মাল্টিপ্লাই হ'ব আৰু xটো এই 1ৰ লগত এবাৰ মাল্টিপ্লাই হ'ব। চ' ইয়াতে কি হৈ যাব 2x ইনটু x +
1 into x means x হৈ যাব so equal to 528 ইয়াতে আমাৰ এতিয়া twice x আৰু x ৰ লগত মাল্টিপ্লাই কৰিলে আমাৰ হৈ যাব twice x square plus on x means x is equals to 528 এতিয়া আমি তলৰখিনি মুছি দিলে এইখিনি আপোনালোকে নোট ডাউন কৰি ল'ব ভিডিওটো পজ কৰি আপোনালোকে নোট ডাউন কৰি ল'ব সো ইয়াতে তাৰ পিছত আমাৰ আহিব এইটো ৰাইট সাইডত আছে ইকুৱেল টু ৰাইট সাইডত আছে যেটো যদি লেফট সাইডত লৈ আহিব এইটো মাইনাস হৈ যাব সো twice x square plus x minus 528 এইখিনি মুছি দিম গোটেইখিনি আয়তৰ কনসেপ্টখিনি নোট ডাউন কৰি ল'ব আগতে এতিয়া এইটো লেফট সাইডত আনাৰ লগে লগে ৰাইট সাইডত কি হৈ যাব ইকুৱেল টু 0 হৈ যাব সো এইটো আমাৰ হৈ গ'ল দ্বিঘাত সমীকৰণৰ শৰ্তটো কি আছিল আমাৰ যে ax স্কয়ার প্লাস bx প্লাস c ইকুৱেল টু 0 এনেকুৱা আৰ্হিৰ যদি কোনো এটা ইকুৱেশ্যন থাকে হেতু আমাৰ কি হৈ যাব দ্বিঘাত সমীকৰণ হৈ যাব ইয়াত কি হ'ব নোৱাৰিব x স্কয়ার ইজ নট ইকুৱেল টু 0 x square equal to is not equal to 0 into 0 হ'ব নোৱাৰিব x square to 0 হ'ব নোৱাৰিব সো ইয়াতে আমি চাইলো এতিয়া ক্যালকুলেশন খিনি সো ইয়াতে আমাৰ দ্বিঘাত সমীকৰণ ক্যালকুলেশন কৰাৰ এটা নিয়ম আছিল যে ইয়াৰ যেটো আমাৰ c থাকিব এই c x square ৰ সহগৰ লগত মাল্টিপ্লাই হ'ব মাল্টিপ্লাই হৈ তাৰে পিছত আমাৰ x ৰ যেটো সহগ আছে এই x ৰ সহগ বনাব লাগিব ইয়াৰ যেটো চিন আছে এইটো চিনৰ দ্বাৰা মাইনাস থাকিলে মাইনাস হৈ যাব তাৰে পিছত আমাৰ x ৰ সহগ হৈ যাব এইটো কেনেকৈ হয় মই দেখাই দিছো আপোনালোকক এইটো হৈ যাব 5 to 8 into 2 কৰিলে আমাৰ হৈ যাব 1056 এতিয়া আমাৰ 1056 ত এইখিনি আমাৰ উৎপাদক বিশ্লেষণ যে আছে আমাৰ মৌলিক উৎপাদক বিশ্লেষণ যে কৰে সেইটো নিয়মত কৰিলে তো আমাৰ হৈ যাব 2 5 আৰু হৈ যাব 2 8 আৰু হৈ যাব 2 2 6 4 2 1 3 2 আৰু হৈ যাব 2 6 6 এতিয়া হৈ যাব আমাৰ 2 3 3 এতিয়া গোটেইখিনি আমি মাল্টিপ্লাই কৰি লম 2 into 2 4 4 into 2 8 8 into 2 16 16 into 2 32 সো এতিয়া আমাৰ হৈ যাব কি ইয়াতে 33 আছে সো এইটো মানে হৈছে 32 এইখিনি মান এই গোটেইখিনি মান হৈছে 32 এই 33 পৰা 32 বিয়োগ কৰিলে ইয়াতে বিয়োগ চিন আছে কাৰণ কি কৰিব লাগিব মাইনাস কৰিব লাগিব 33 পৰা 32 মাইনাস কৰিলে আমাৰ কি হৈ যাব x ৰ সহগ হ'ব লাগিব এইটো x ৰ সহগ কি আছে 1 আছে সো 1 আমাৰ হৈ যায় সো এইটো মিলি গৈছে সো মিলি যোৱাৰ লগে লগে এইখিনি সলভ কৰাৰ পদ্ধতি আমি চাই লওঁ বাকি এইখিনি সেমে থাকিব কেৱল x ৰ সহগৰ জায়গা আমাৰ সেইখিনি কথা লিখিব লাগিব twice x square plus x ৰ সহগ 1 আছে নহয় এইটো ইয়াতে লিখিব লাগিব 33 minus 32 into x আছে নহয় into x minus 528 equals to 0 এতিয়া আমি এই গোটেইখিনি ক্যালকুলেশন কৰি লম twice x square plus 33x minus 32x minus 528 is equals to 0 এতিয়া বাকি গোটেইখিনি আমি ক্যালকুলেশন কৰি কমন লম ইয়াৰে পৰা এতিয়া আমাৰ গোটেইখিনি আমাৰ ক্যালকুলেশন কৰা হৈ গৈছে এতিয়া ইয়াৰ পৰা আমাৰ কমন ল'ব লাগিব সো ইয়াৰ পৰা কমন কি আছে ইয়াৰ পৰা চালে আমাৰ কি আছে কমন আছে x only x কমন আছে আৰু ইয়াতে বাকি থাকিব কি x কমন ললে ইয়াতে বাকি থাকিব twice x কাৰণ twice x আৰু x পূৰণ কৰিলে twice x square plus
ইয়াৰে পৰা x লৈ গৈছোঁ ইয়াতে থাকিব অনলি 33 সো 33 মাইনাস ইয়াতে আমাৰ 32 আৰু 528 মাজত 2 এটা আমি কমন ল'ব লাগিব সো ইয়াতে আমাৰ যেটো আকৃতিৰ হৈছে 2x + 33 এনেকুৱা আকৃতি ইয়াতে বনাব লাগিব এটা ইয়াতে বনাব লাগিলে আমাৰ 32 আছে সো ইয়াতে 2x বনাব লাগিলে ইয়াৰ পৰা কিমান ল'ব লাগিব 16 এটা ল'ব লাগিব 16 লৈ লোৱাৰ লগে লগে ইয়াতে কি হৈ যাব 2x থাকি যাব সো 2x আৰু -16 মাল্টিপ্লাই কৰিলে -32x হৈ যাব এতিয়া আকৌ আমাৰ ইয়াতে মাইনাস নহয় ইয়াতে প্লাস হৈ যাব কিয় ইয়াত কিয় প্লাস হ'ব যে আমি ইয়াতে যে লম ইয়াতে 16 আৰু বাকি আমাৰ কি আছে 33 আছে নহয় ইয়াতে 33 হৈ যাব ইয়াতে যদি -33 লম -33 আৰু -16 পূৰণ কৰিলে +528 হৈ যাব কিন্তু আমাৰ ইয়াতে আছে কি -528 সো -528 বনাব হলে ইয়াতে প্লাস দিব লাগিব প্লাস আৰু মাইনাস পূৰণ কৰিলে মাইনাস হৈ যাব সো এই কাৰণে আমাৰ এটো কি হৈ যাব ইয়াতে প্লাস হ'ব 2x + 33 = 0 এনেকেও চাব পাৰা যে ইয়াতে আমাৰ 2x + 33 আছে এনেকেও ইয়াতে এটা 2x + 33 বনাব লাগিব সো এইটো ফালৰ পৰা চাব পাৰা আৰু ইয়াতে তুমি নেক্সট ওপৰত জাস্ট মাল্টিপ্লাই কৰি মিলাব লাগিব গোটেইখিনি মিলিছে না সো এইখিনি আমাৰ হৈ গ'ল তাৰে পিছত আহিব তাৰে পিছত আহিব আমাৰ ইয়াৰে পৰা কমন লৈ লওঁ 2x + 33 দুটা আছে এটা লৈ লওঁ 2x + 33 2x + 33 into বাকি কিমান আছে x - 16 x - 16 = 0 হৈ যাব এতিয়া আমাৰ x ৰ ভ্যালুটো দ্বিঘাত সমীকৰণত যদি এনেকা দুটা ইকুৱেশ্যন থাকে দুটা ফৰ্মত থাকে এই দুটা ফৰ্মৰ ই কেনেকৈ লিখিব লাগে যে 2x + 33 = 0 or x - 16 = 0 এনেকৈ লিখিব লাগে 2x + 33 = 0 or x - 16 = 0 ইয়াৰে পৰা আমি x ৰ ভ্যালুটো উলিয়াব পাৰো x ৰ ভ্যালু কি উলিয়াব পাৰো যে x = -33/2 ইয়াৰে পৰা x ৰ ভ্যালু কি উলিয়াব পাৰো x = 16 এতিয়া আমি x কি বুলি ধৰিছিলো x আমি প্ৰস্থ বুলি ধৰিছিলো সো প্ৰস্থ হৈছে আমাৰ কি দৈৰ্ঘ্যৰ একক লেংথৰ একক সো প্ৰস্থ কেতিয়াও আমাৰ নেগেটিভ হ'ব নোৱাৰে সো এই নেগেটিভ হ'ব নোৱাৰে কাৰণে এইটো আমি নধৰো এইটো আমি উপেক্ষা কৰো সো এইটো আমি নধৰি আমাৰ x ৰ ভ্যালুটো প্লাসত আহিছে কাৰণে এইটো x ৰ ভ্যালু ধৰিম সো x ৰ ভ্যালু আমি এইটো ধৰিলে আমাৰ এতিয়া আমাৰ প্ৰস্থ আমি পাই গলো যে প্ৰস্থ আমাৰ উলিয়াব লগা আছিল প্ৰস্থটো আমি পাই গলো কি 16 মিটাৰ এতিয়া আমাৰ দিকটো উলিয়াব লাগিব প্ৰস্থ = 16 মিটাৰ এতিয়া আমি দৈৰ্ঘ্য বা দিক উলিয়াব হলে আমি দিক কি বুলি ধৰিছিলো 2x + 1 কাৰণ প্ৰস্থৰ দুগুণতকৈ 1 বেছি 1 মিটাৰ বেছি সো এইটো হল এনেকুৱা ধৰণৰ সো ইয়াতে 6 এইটো আমাৰ x ৰ ভ্যালু 16 এইটো ইয়াত x বুলি ধৰিব পাৰে আপোনালোকে x ৰ ভ্যালু 16 x ৰ ভ্যালু 16 পুট কৰি দিলে আমি কি পাম 2 * 16 + 1 সো ইয়াতে আমি পাই যাম 32 + 1 = 33 এইখিনি আমাৰ উলিয়াব লগা আছিল গোটেই ভিডিওখিনি আপোনালোকে চোৱাৰ বাবে থ্যাংক ইউ